শ্ৰী শংকৰ গুৰুজনা আমাৰ সনাতন বৈষ্ণৱ ধৰ্মৰ দ্বাৰাই এই বৰখন যেতিয়া গঢ় দিছিলে বৈকুণ্ঠৰ শক্তি ভক্তি মৰ্যদা নমাই আনি দ্বিতীয় বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিছিলে। অৰ্থাৎ দ্বিতীয় বৈকুণ্ঠ আমি কলিযুগত কাক ক'ব লাগিব? এই নামঘৰ ভাঙিলে আমি দ্বিতীয় বৈকুণ্ঠ বুলি আমি ক'ব পাৰোঁ। কাৰণ মহাপুৰুষ গুৰুজনৰ চৰিত্ৰপুথিত এটা কথা আছে, গুৰুজনে যেতিয়া চকুৰি স্বজন ভক্তসকলক লগত লৈ নাম প্ৰসংগ কৰি আছিলে, কেওফালে ভকতসকল ঘূৰ মাৰি ঘূৰণীয়া গোলাকাৰ হৈ বহে, শংকৰ গুৰুজনাৰ মাজতে বহে। আৰু মাজতে বহি থাকোঁতে গুৰুজনে নাম ধৰা ভকতসকলে গায়। এইভাগে নাম গাই থাকোঁতে এদিন কি হ'ল, হঠাৎ এজোপা খেলি কদম নাম কীৰ্তন কৰি থকা সেই কাষৰে গছ এজোপা ডাল এটা, বৰ ডবল গছৰ ডাল এটা, গৰমাৰি নোপোৱা ডাল এটা হঠাতে মাৰুকৈ ভাঙি পৰিলে। তেতিয়া ভকতসকলে গুৰুজনক সুধিলে যে বাট কৃপালু গুৰুজন, আজি ইমান ধুনীয়া নিৰ্মল বতৰ, নাই ধুমুহা, নাই বৰষুণ, নাই টান ৰ'দ, ইমান ধুনীয়া বতৰটো ইমান গছৰ ডাল এটা হঠাৎ এটা ডবল প্ৰকাণ্ড শব্দ কৰি কিয় ভাগিলে? তেতিয়া গুৰুজনে হৃদয়ে ধ্যান কৰি ভক্তসকলক উদ্দেশ্য কৰি ক'লে, সেই ভক্তসকল, ভগৱান হ'ল নাম লোভী জনাৰ্দন, ভগৱান হ'ল নামৰ লোভীয়া। তেওঁ যেতিয়া গৰুড়পুখুৰী বাহনত আহি আমাৰ নামৰ মাজত সোমাবলৈ বিচাৰিছিলে, আসন গ্ৰহণ কৰিবলৈ বিচাৰিছিলে, তেতিয়া আমি যে কেওফালে ভগৱানসকলক ঘূৰ মাৰি বহিলোঁ, ভগৱন্তৰ মাজত সোমাবলৈ জেগা নোপোৱাৰ কাৰণে, প্ৰভু ভগৱন্তৰ নাম শুনিবৰ কাৰণে এই গছৰ ডালতে প্ৰায় আসন গ্ৰহণ কৰিছিলে। সেই বুলি কোৱাত গুৰুজনে যেতিয়া সেই কথাষাৰ কলতে তাৰ চকুৰি স্বজন ভকতৰ ভিতৰতে এজন উৰুলা বাহৈ বুলি এজন কাঠ মিস্ত্ৰী আছিলে ভকত এজন। তেওঁ গুৰুজনে আজ্ঞা কৰিলে যে মই তোমাক আজ্ঞা কৰিছোঁ, ভগৱানৰ বহিবৰ কাৰণে তুমি এখন আসন বনোৱা। বোলে প্ৰভু গুৰুজন কেনেকৈ বনাম? বোলে শব্দ বৈকুণ্ঠ শ্বেত্ৰ বিলাস, শান্তনু বিলাস, কনক দণ্ড, পংকজ বিলাস, গোলোক ধাম, এই শব্দ বৈকুণ্ঠৰ নাম দি 7খলপীয়া এখন সিংহাসন বনোৱা। তলত কাছ দিবা। কাছ দিয়া অৰ্থটো হ'ল ভগৱন্তই পূৰ্বৰ ৰূপ ধৰি পৃথিৱীখন উদ্ধাৰ কৰি ধৰি আছে। আৰু তাত দিবা হাতী। হাতীটো হৈছে পাপৰ, হাতীটো হৈছে পাপৰ প্ৰতীক, আৰু সিংহ হৈছে নাম সিংহ। এই নাম সিংহ এই ভাগ হাবিত থকা বন সিংহ নহয়, আমাৰ আসনত যিভাগ আছে এয়া হৈছে নাম সিংহ। বন সিংহই হাবিত থাকে, মাংস খায়। নাম সিংহ পাখি আছে, উৰিব পাৰে। এই দুটা সিংহৰ পাৰ্থক্য আছে। নাম সিংহই উৰিব পাৰে, পাখি আছে। এই প্ৰভু ভগৱন্তক গুৰুজনে সিদ্ধান্ত কৰিলে যে আজিৰ পৰা আমি গোলাকাৰ হৈ নাম নাগাওঁ, মালাকাৰ হৈ নাম গাওঁ। তাৰমানে ঘূৰ মাৰি আমি আজিৰ পৰা নবহোঁ, আজিৰ পৰা পূব দিশটো ভগৱন্তৰ কাৰণে খোলা দিছোঁ। সেইকাৰণে আমাৰ মহাপুৰুষীয়া ধৰ্মত আছে, উত্তৰে গুৰু, পূবে দেও, দক্ষিণে নাম, পশ্চিমে ভকত। অৰ্থাৎ লাই সূতাটো উত্তৰ দিশে আছে। পূবৰ আসনত প্ৰভু ভগৱন্ত বিৰাজমান, আজি ব্ৰহ্ম প্ৰতিষ্ঠা কৰা হৈছে। দক্ষিণে নাম, পশ্চিমে ভকত। এতিয়া নাম গাবলৈ হ'লে পশ্চিমৰ পৰা পূবলৈ মুখ কৰি পূব দিশটো ভগৱন্তৰ কাৰণে মণিপুৰতকৈ ওপৰলৈ আমাৰ কোনো ভকত নবহে, ভাগৱততকৈ ওপৰলৈ আমাৰ কোনো ভকত নবহে। সেয়া মহাপুৰুষৰ নিবন্ধ। তাত মহাপুৰুষ গুৰুজনাই কি কৰিছে, বাটচূড়া, কীৰ্তনঘৰ আৰু মণিপুৰ পৰমাৰ্থী তত্ত্বত ভগৱন্তৰ দেহভাগ তিনিটা। আমাৰ দেহটো, আমাৰ মনুষ্য দেহটো তিনিটা খণ্ড। প্ৰথম হ'ল চৰণ, বাটচূড়াই হ'ল চৰণ, দেহে হৈছে কীৰ্তনঘৰ। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত লিখিছে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। অৰ্থাৎ নাম আমি ক'ত গাইছোঁ? এই কীৰ্তনঘৰত গাইছোঁ। কীৰ্তনঘৰ ভাগ কোন? এই 14 পাৰিখনে খুটা, গৰুড়ৰ পাখাই দুখনি চাল, এই মহা কীৰ্তনঘৰ ভাগ। ভকতে যেতিয়া ইয়াত নাম লয়,
এই জেগাখনক ভগৱন্তৰ গৰ্ভ বুলি কোৱা হৈছে, অৰ্থাৎ আমাৰ দেহটোকে এই কীৰ্তন ঘৰ বুলি কোৱা হৈছে। মস্তক মণি হীৰৰ মণি, আমাৰ কণ্ঠৰ পৰা চুলি আগলৈকে এইটো কোৱা মস্তক মণি বুলি কয়, শ্ৰেষ্ঠ শিল বুলি কয়। সেইকাৰণে এই ভাগৰ নাম দিলে মস্তক মণি হীৰৰ মণি মণিকূট। মণিকূট মানে হীৰৰ মণি, মস্তক মণি একদম এই তিনি খণ্ড গুৰুজনে ভক্তি দেখুৱাইছে। কৃষ্ণদেৱ ৩২ অপৰাধ। আমি এতিয়া ভগৱন্তৰ ওচৰত নাম গাবলৈ আহোঁতে আমাৰ ৩২টা অপৰাধ হ'ব পাৰে। ৩২টা অপৰাধ কেনেকৈ আমাৰ ভকতসকলে পাইছে, বহুসকলে ৩২ অপৰাধ কি বুজি নাপায়। ৩২ অপৰাধ কি? কোনোবাই যদি অসুচত, আমাৰ বংশত জীয়া হওক মৰা হওক অসুচ লাগিছে, অসুচত ভগৱন্তৰ গুণান কীৰ্তন কৰিবলৈ নামঘৰত সোমাব নাপায়, প্ৰথম কথা। ২ নম্বৰ কথা, চেণ্ডেল পিন্ধি বা খৰম পিন্ধি নামঘৰৰ ভিতৰত সোমাব নাপায়, ছাতি মেলি নামঘৰৰ ভিতৰত সোমাব নাপায়। মাদক দ্ৰব্য গ্ৰহণ কৰি আহি কোনোবাই যদি মদ খাই আহি নামঘৰত সোমাই দিয়ে, তেওঁ সেইটো বৰ ভুল অপৰাধ হ'ব। আৰু এইভাগে প্ৰভু ভগৱন্তৰ এই ধৰ্ম পুথিখন, এই খোল বাদ্য, তাল, ডবা, এই বৈকুণ্ঠৰ বাদ্য, এই বাদ্যখিনি আমি যে নামঘৰত বজাইছোঁ, এই বাদ্যখিনি শ্ৰী শংকৰ গুৰুৱে এই বৈকুণ্ঠৰ পৰা স্বৰ্গৰ পৰা এই দেৱতাৰ বাদ্যসকল মধ্যলৈ নমাই আনিছে। ডবাটো, তালটো, ঘণ্টাটো, টেলিঙাটো, শংখটো, তালযোৰা ইত্যাদি আমি যিখিনি দেৱৰ বাদ্য বুলি কওঁ, আমি য'ত নাম গুণ কীৰ্তনত আমি ব্যৱহাৰ কৰিছোঁ, আমাৰ নামঘৰত যিখিনি আছে এয়া হ'ল দেৱৰ বাদ্য। এই দেৱৰ বাদ্যৰ গুৰুজনে দ্বিতীয় বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিবলৈ আহোঁতে বৈকুণ্ঠৰ পৰা এইখিনি কি কৰিছে, মধ্যলৈ নমাই আনিছে। সেয়েহে তাৰ ভিতৰত আৰু এটা ভিতৰুৱাকৈ আৰু একো বাট আছে যে আমি সত্ৰ সমাধিত বা বিভিন্ন ধৰণৰ নামঘৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত দেখিছোঁ, প্ৰতিখন সমাজ চলা এটা প্ৰক্ৰিয়া, এটা নিয়ম, প্ৰক্ৰিয়া বন্ধা এটা নিয়ম থাকে। সেই নিয়মখিনি কেনেকুৱা? এই মন্দিৰত আসনত বন্তি পোৱা হ'লে বন্তিগছ লগাবৰ কাৰণে আমাৰ সমাজৰ নিৰ্দিষ্ট কেইজনমান ভকতক নিৰ্বাচন কৰি যোৱা হয়। যেনে এই কুমুদনগৰ নামঘৰৰ আমাৰ ৰজনী শইকীয়া বাপদেৱে পুৱা গধূলি আহি বন্তিগছ লগায়। আমাৰ প্ৰথম জেগাখন মহামাৰী, আমি প্ৰভু ভগৱন্তক সদায় মাহ প্ৰসাদ ধূপ দীপ নৈবেদ্য দিব নোৱাৰিলেও আমি তেৰাৰ চনত প্ৰথম এটি পাত্ৰ, জলপাত্ৰ, সেই জলপাত্ৰতে আমি এগতি শুদ্ধ জল দিব লাগিব। আমি ঈশ্বৰক অকল নামঘৰত বুলিয়ে নহয়, আমি সকলোৱে ভগৱন্তক উপাসনা কৰোঁতে ভগৱন্তৰ ওচৰত আমি সদায় এগতি জল অৰ্পণ কৰিব লাগে। জল হৈছে জলৰূপী নাৰায়ণ। আমি ভগৱন্তক অন্য দিব নোৱাৰিলেও বন্তি গছত ধূপ দুডালে যদি জল অকণমান আগবঢ়াই দিওঁ, ভগৱন্ত তাতে তুষ্ট। অভক্তে পূজা যদি ব্ৰহ্মাণ্ড হৰি তাহাৰ দ্ৰব্য গ্ৰহণ নকৰোঁ, ভক্তে যদি পূজে জলৰ পুষ্প, কোনোবাই ভক্তিভাৱে পুষ্প ফুল এটা দিছে, জল অকণমান দিছে, প্ৰভু ভগৱন্ত গোসাঁই কৈছে যে মই তাতে তুষ্ট হওঁ, মোক ঢেৰ কিবা কিবি দিব নালাগে। সেইকাৰণে আমাৰ যিজন আচাৰ্য বা আমাৰ যিজন পুৰোহিত, যাক আমি নামঘৰীয়া বুলি কওঁ, তেওঁ আহি পেলাই কি কৰিব লাগে, প্ৰভু ভগৱন্তৰ ওচৰত জেগাখন মহামাৰী, এটুপি বিশুদ্ধ জল, এগছি বন্তি, দুডাল ধূপ লগাই একহস্তে কোনো দেৱতাক প্ৰদান কৰিব নাপায়। ৩২ অপৰাধৰ ভিতৰত মতাই হওক মাইকী হওক ভগৱন্তক একহাতে নমস্কাৰ নকৰে। গোপীসকলে কৃষ্ণক একহাতে বস্ত্ৰ ধৰি একহাতে কৈছিলে যে প্ৰভু বস্ত্ৰ দিয়া, গোসাঁই তললৈ নহ'ব, একহাতে সেৱা কৰিলে মই গ্ৰহণ নকৰোঁ, একহাতৰ নমস্কাৰ মই গ্ৰহণ নকৰোঁ। একহাতে এক বস্ত্ৰে, তিতা বস্ত্ৰে, ফটা কাপোৰ ইত্যাদি এইখিনি পিন্ধি ঈশ্বৰ সেৱা নকৰে। কোনোবাই ফটা কাপোৰ পিন্ধিও সেৱা কৰিব নাপায়, তিতা কাপোৰ পিন্ধিও সেৱা কৰিব নাপায়, একহস্তে সেৱা কৰিব নাপায়। এইবোৰ হৈছে ভগৱন্তৰ ৩২ অপৰাধৰ ভিতৰত পৰে। আৰু ঈশ্বৰৰ গুণান কীৰ্তন কৰোঁতে অন্য কোনোবা যদি গ্ৰাহ্য কথা পাতে, তেতিয়াও বোলে অপৰাধত পৰে। আৰু ভগৱন্তৰ মণিকূটৰ, ভগৱন্তৰ আসনৰ ওচৰলৈ, মণিকূটৰ সিংহাসনৰ ওচৰলৈ কোনোবা ৰাইজে মনত ভুল ভাৱনা কৰিব থাকে, বহুতে কথাবোৰ বুজি নাপায়, বোলে আমাক মণিকূটলৈ সোমাবলৈ নিদিয়ে,
মণিকূটলৈ আপোনালোকে সকলো সোমাবলৈ ইচ্ছা নকৰিব, কাৰণ মণিকূটত যাৰসকল ভজনীয়া লোক মণিকূটত সোমাওঁতে এই ভয়ে মায়ে ঘৰৰা কোনফালে দূৰত গৈ আছে, এই গৈ দুজনক নমস্কাৰ জনাই মণিকূটলৈ সোমোৱা, কোনটো ভৰি আগ কৰি সোমায়, কি মন্ত্ৰটোৱে সোমাই যায়, সেই ভজনতহে কথাখিনি পায়। অৰ্থাৎ মণিকূটলৈ সোমোৱা ভৰিটো আগ কৰি সোমাই যোৱা এষাৰ ব্ৰহ্ম বাক্য আছে, সেই বাক্যষাৰ প্ৰথম জানিব লাগিব। চোলা তোলা পিন্ধি পেলাই আমি গেঞ্জিও পিন্ধি আছোঁ, চোলাও পিন্ধি আছোঁ, হাত ভৰিও তিওৱা নাই, ঘৰকে যদি মণিকূটলৈ সোমাই দিয়ে ভগৱন্তক একো ক্ষতি কৰিব নোৱাৰে, যিজনে সোমাব তেওঁ অপৰাধ হ'ব। সেইকাৰণে কোৱা হৈছে যে মণিকূটত বিশেষ কাৰণত সোমাবলগীয়া হ'লেও 3 বস্ত্ৰ পৰিধান কৰি তেওঁৰ ওচৰত দণ্ডৱতী সেৱা জনাই ভজনীয়া লোকজনেহে মণিকূটলৈ সোমাব লাগে, সকলোৱে মণিকূটলৈ সোমাব নালাগে। আৰু বন্তি জ্বলোৱা নাম গোৱা সহায় কুকুৰা লোকজনেও বোলে মই গধূলি ভাগত বন্তি গছ লগাব লাগিছিলোঁ, দিনত নাম গুণ গাই বিচনাখনত অকণমান কাটি হৈছিলোঁ, ভৰিকেইটাও নিদিয়ালোঁ, গাটো নিদিয়ালোঁ, কোনটি জলা সোমাই 4 গছ লগালোঁ, সেইটো কেতিয়াও কোনো নকৰিব, কাৰণ সেইও এটা বন্তি অপৰাধৰ ভিতৰত এক অপৰাধ। আমি ইয়াত জ্বলন্ত প্ৰমাণ পাই আহিছোঁ, সেইখিনি কথা আমি লোকৰ কথা বহুলাগিলে নকওঁ। আমি ভগৱন্তক সেৱা কৰিছোঁ, পূজা কৰিছোঁ। আজি গোটেই অঞ্চলটোৰ, আজি কুমুদনগৰ নামঘৰ, এই নামঘৰ চক্ৰ ছাঁত থকা যিমান সদস্য আছে সকলো সদস্যৰ গাত বৰঙণিত সকলো মংগলৰ হিতাৰ্থে এই পুৱা গধূলি ইয়াত বন্তি গছ লগাই ডলা ঈশ্বৰৰ গুণ কীৰ্তন হৈ থাকে। অৰ্থাৎ ইয়াত বন্তি গছ লগাৰ লগে লগে ডলাটো সোমোৱাৰ লগে লগে এই নামঘৰৰ চক্ৰ ছাঁত থকা যিমান ৰাইজ আছে সকলো ৰাইজৰ পুণ্য উপাৰ্জন কৰে। যদিহে সৎ ভাৱনা লৈ সৎ চিন্তাৰে সৎ দিশত যদি প্ৰভু কৰ্ম কৰে তেতিয়া পুণ্যৰ ফল নিশ্চয় পাব। গুৰুজনে এয়া দ্বিতীয় গুৰুত্ব নিৰ্মাণ কৰি থৈ গৈছে।